নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে নিশ্চয় জানে যে BTCৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন পুনৰ আৰম্ভ হৈছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। এতিয়া প্ৰশ্ন হয় যে কেতিয়াৰ পৰা অসমৰ যি DW LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, কেতিয়ালৈকে প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পাব। এই সম্পৰ্কত বিভিন্নজনে কমেণ্ট ছেকশ্যনত প্ৰশ্ন সুধি থাকে। আপোনালোকে নিশ্চয় জানে যে বিজ্ঞাপন প্ৰকাশৰ সময়ত সকলো মিলি এক ঐকান্তিক প্ৰচেষ্টা হাতত লোৱা হৈছিল আৰু গুৱাহাটীৰ আশে পাশে থকা প্ৰাৰ্থীসকলে তেওঁলোকে মাহেকত ৩-৪ বাৰ বা সপ্তাহত এবাৰকৈ হ'লেও গৈ তেওঁলোকে DWত খবৰ কৰিছিল। গতিকে এতিয়াও এনে এটা সময় আহিল যে গুৱাহাটীৰ ওচৰতে থকা প্ৰাৰ্থীসকল একগোট হৈ বিশেষতঃ DW অফিচ ভিজিট কৰি এই সম্পৰ্কত জানিবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰতিনিধি হিচাপে ৪-৫জন এদিনৰ ভিতৰতে যি ঘূৰি আহিব পাৰে তেওঁলোকে গৈ DWত তেওঁলোকে খবৰ কৰিব লাগে। আৰু ইয়াৰ উপৰিও আমাৰ ফালৰ পৰাও আমি বিভিন্ন প্ৰচেষ্টা হাতত ৰাখিছোঁ। অফিচিয়েল তথ্য পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন ঠাইত ভ্ৰমণসূচীত যায়। গতিকে তেখেতক LP আৰু UP টেটত আবেদন কৰা প্ৰাৰ্থীসকলে যাতে একগোট হৈ ভদ্ৰভাৱে এই কথাটো উত্থাপন কৰি তেখেতৰ পৰা উত্তৰ পাবলৈ চেষ্টা কৰিব লাগে, কিয়নো এতিয়া যথেষ্ট সময় হৈ গৈছে। আপোনালোকে নিশ্চয় জানে নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন হ'ব। তাৰ আগতেই যদি অন্ততঃ মেৰিট লিষ্টবিলাক প্ৰকাশ পাই যায়, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায়, তেতিয়া নিশ্চয় ভাল হ'ব। আৰু যদি এতিয়া ১ তাৰিখলৈকে BTCৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব, গতিকে ইয়াৰ আগতে প্ৰকাশ হ'বনে নহ'ব, কিয়নো একেখিনি প্ৰাৰ্থী BTCটো আছে আৰু DW আছামতো এপ্লাই কৰিছে। গতিকে ১ তাৰিখৰ আগত প্ৰকাশ পোৱাৰ আশাটো বা সম্ভাৱনাটো কিমান সেই কথা এতিয়া স্পষ্টকৈ ক'ব নোৱাৰি, কিয়নো এতিয়া যদি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নাম আহে, একেখিনি প্ৰাৰ্থীয়ে হয়তো যথেষ্ট অসুবিধাটো হ'ব পাৰে। গতিকে যিহেতু জুলাই মাহৰ ১ তাৰিখৰ পিছত ১ তাৰিখলৈকে থাকিব, তাৰপিছত শেষ হ'ব। গতিকে যদি জুলাই মাহৰ ১ তাৰিখৰ পিছত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক আৰম্ভ হৈ যায়, তেতিয়া অন্ততঃ জুলাই লাষ্টৰ ফালৰ পৰা বা জুলাই ১৫ তাৰিখৰ পিছৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পাব। গতিকে শিক্ষামন্ত্ৰী মহোদয়ক বা মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি প্ৰতিনিধি দলে এই কথাটো স্পষ্টকৈ সুধিব লাগে। আৰু বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে যে যিটো নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে যিখিনি কাম আধৰুৱা হৈ আছিলে, সেই কামখিনি পুনৰ আৰম্ভ হৈছে। গতিকে DWৰ ক্ষেত্ৰতো যে আৰম্ভ হ'ব, সেই ক্ষেত্ৰত কিন্তু প্ৰাৰ্থীসকলে কিছু তৎপৰতা লৈ আগবাঢ়িব লাগিব। আৰু DW অফিচত ভিজিট কৰা প্ৰাৰ্থীসকলেই হওক বা শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰা প্ৰতিনিধিসকলে যথেষ্ট ভদ্ৰভাৱে সুধিব লাগে আৰু তেওঁলোকক কথাখিনি জানিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকে নিশ্চয় জানে যে যোৱা বছৰবিলাকতো তেনেদৰে LP UPৰ ক্ষেত্ৰত বিশেষতঃ প্ৰতি বছৰে যি নিযুক্তি হৈ আছে, গতিকে এই বছৰো এই যি নিযুক্তি হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত কিন্তু কেণ্ডিডেটবিলাকে নিজেই কিছু ইনিচিয়েটিভ ল'ব লাগিব। আমাৰ চেনেলৰ ফালৰ পৰাও আমি যিমান পাৰোঁ প্ৰচেষ্টা হাতত ৰাখিছোঁ আৰু যিকোনো খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাইছোঁ। বিভিন্ন ধৰণৰ আদালতৰ কেছবিলাকৰ ক্ষেত্ৰতে হওক বা এই LP UPৰ যিকোনো আপডেট শিক্ষামূলক এই সম্পৰ্কত আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও কিন্তু কিছু ইনিচিয়েটিভ লৈ আগবাঢ়িব লাগিব। বিশেষতঃ গুৱাহাটীৰ আশে পাশে থকা প্ৰাৰ্থীসকলে যাব লাগিব আৰু তেতিয়া তৎপৰতা লৈ যদি গ'লে আপোনালোকে ইনফৰ্মেশ্যনখিনি পাব আৰু এই ক্ষেত্ৰত অন্যান্য প্ৰাৰ্থীসকলেও সহযোগিতা আগবঢ়াব লাগিব। গতিকে আজি মূলতঃ এই যিটো গুৰুত্বপূৰ্ণ বিষয়টো লৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।